আচাৰ বুলি ক'লে আপোনালোকৰ মনলৈ কি আহে বাৰু? প্ৰথমে চাগে সেই টেঙা আচাৰ, তাৰপিছত মিঠা আচাৰ আৰু চাগে জ্বলা আচাৰ ন? আচাৰটো মই আকৌ বনাইছোঁ আজি তিতা আচাৰ আৰু ভাবিলোঁ তিতা ভাল পোৱাসকলৰ বাবে তিতা আচাৰৰ ৰেচিপিটো মই শ্বেয়াৰ কৰি দিওঁ। গতিকে আহকচোন কেনেকৈ বনালোঁ তিতা আচাৰটো আপোনালোকক এবাৰ দেখাই দিওঁ। আজিকালি সহজতে নাপায় বাৰু ইয়াত তিতা ভেকুৰী। তাৰ পাছত এনেকৈ নিমখত 2-3 তিয়াই ৰাখিলোঁ, তাৰ পৰা ৰ'দত দিছোঁ। ৰ'দত ইমানটো জোখলৈকে দিব আৰু যাতে মানে এইটো দেখিছে নহয় এনেকৈ একেবাৰে শুকাই গ'লে বেয়া হ'ব। তাৰপাছত এয়া মছলা তাত লৈছোঁ আজৱাইন, ধনিয়া গুটি আৰু জিৰা গুটি। তাৰ পৰা অকণমান এনেকৈ খৰচি হোৱাকৈ ভাজি লৈছোঁ। এতিয়া এয়া দেখিছোঁ কেৰাহীত তেল গৰম কৰি ভেকুৰীখিনি ভাজি দিছোঁ। ভেকুৰীটো অকণমান ভাজিব লাগিব কাৰণ ইয়াত মানে কোনো ধৰণৰ ভিনেগাৰ বা কিবা ব্যৱহাৰ কৰিব নোৱাৰি, অকণমান ভাজিলেই দিন যায়। গতিকে এতিয়া জ্বলাৰ লগত অকণমান তিতা কম্বিনেশ্যনটো ভাল লাগে নহয় জানো? গতিকে 2টুকুৰামান জলকীয়াও দি দিলোঁ, মছলাখিনিও দিলোঁ। তাৰ পৰা এনেকৈ শুকান চিচাৰৰ এনেকৈ বটল এটাত ভৰাইছোঁ। ওপৰত অকণমান কেঁচা তেল দি দিছোঁ, কেঁচা তেল দিলেহে খাবলৈ ভাল হয়। আপোনালোকে যিসকলে তিতা ভাল পায় এনেকৈ বনাই খাই চাবচোন। এই ৰেচিপিটো মই নতুনকৈ শিকিছোঁ, মানে আহি নতুন ঘৰখনত শিকিছোঁ শাহুমাৰ পৰা। আগতে মই তিতা ভেকুৰী আচাৰ খাই পোৱা নাছিলোঁ আৰু এই ৰেচিপিটো আপোনালোকলৈ ভাবিলোঁ আগবঢ়ালোঁ। বনাই চাবচোন। আজিলৈ আহিছোঁ দেই, বাই।